পশ্চিম বাহজানী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অমৰেন্দ্ৰ ডেকাৰ চাকৰি জীৱনৰ পৰা অৱসৰ। দৰং জিলা কলেগাঁও শিক্ষাখণ্ডৰ অন্তৰ্গত একেৰাহে ৪২ বছৰ শিক্ষকতা কৰি ঔতলা মণ্ডল সমল কেন্দ্ৰৰ ৬২৯ নং পশ্চিম বাহজানী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে সুদীৰ্ঘ ২৪ বছৰ ধৰি শিক্ষকতা বৃত্তিৰ সৈতে জড়িত হৈ ২০২০ চনত জিলা কীৰ্তি শিক্ষকৰ বঁটা লাভ কৰিবলৈ সক্ষম হোৱা অমৰেন্দ্ৰ ডেকাই চৰকাৰী নিয়ম অনুসৰি ইংৰাজীৰ ৩১ জানুৱাৰী ২০২৫ তাৰিখে অৱসৰ গ্ৰহণ কৰে। শ্ৰী ডেকাৰ বিদায় উপলক্ষে বিদ্যালয়ত অনুষ্ঠিত সভাত সভাপতিত্ব কৰে পশ্চিম বাহজানী গাঁও উন্নয়ন সমিতিৰ সভাপতি সুৰেন্দ্ৰ নাথ ডেকাই আৰু আদৰে সম্পাদক উগ্ৰকান্ত বৰুৱাই। অনুষ্ঠানত অতিথিৰ আসন অলংকৃত কৰি ভাষণ প্ৰদান কৰে কলেগাঁও শিক্ষাখণ্ডৰ গাণনিক বিষয়া চাহাবুদ্দিন আহমেদ, অৱসৰপ্ৰাপ্ত শিক্ষক টংলা নিবাসী জীৱন ডেকা, অৱসৰপ্ৰাপ্ত অসম চৰকাৰৰ অৱসৰী সচিব বালিৰাম নাথ, বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক নৱ ডেকা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিয়ে। সভাৰ শেষত ডেকাক ৩ শতাধিক ৰাইজে গায়ন বায়নৰ সৈতে নিজ গৃহলৈ আদৰি লৈ যায়। শ্ৰী ডেকাৰ বেঙাবৰা গাঁৱৰ নিজ গৃহত অনুষ্ঠিত আন এখন সভা অনুষ্ঠিত হয়। কলেগাঁও শিক্ষাখণ্ডৰ গাণনিক বিষয়া চাহাবুদ্দিন আহমেদে আদৰা সভাখনত দৰঙৰ বিভিন্ন দল, সংগঠন, ব্যক্তি আদিয়ে সম্বৰ্ধনা জনায়। ডেকাৰ দক্ষতা, সত্যবাদিতা, সৰলতা, ৰসিকতা আদি মহৎ গুণৰাজিৰ আদৰ্শই হ'ব নৱপ্ৰজন্মৰ অনুপ্ৰেৰণাৰ উৎস। ডেকাই শিক্ষকতা জীৱনৰ উপৰিও বিভিন্ন সামাজিক কাম কাজৰ লগত জড়িত। ঔতলাৰ স্পন্দন স্বৰূপ ঔতলা সাহিত্য সভাৰ সম্পাদক আৰু সভাপতিৰ পদ অলংকৃত কৰিবলৈ সক্ষম হৈছিল। মুৰলী নামৰ কাব্যগ্ৰন্থ প্ৰকাশৰ জৰিয়তে ডেকাৰ সাহিত্য প্ৰতিভা সমাজত বিয়পি পৰিছে। লগতে অৱসৰৰ পাছতো শ্ৰী ডেকাই ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰি থাকিব বুলি জানিবলৈ দিয়ে। মঙলদৈৰ পৰা মীৰ চাহিল ইৰফানৰ প্ৰতিবেদন AIN লাইভ। পশ্চিম বাহজানী প্ৰাথমিক বিদ্যালয়ৰ কৃতি প্ৰধান শিক্ষক অমৰেন্দ্ৰ ডেকাদেৱৰ আজি বিদায় সভাখনি তেখেতৰ বাসগৃহত অনুষ্ঠিত হৈছে। ইতিমধ্যে তেখেতে কৰ্মৰত হৈ থকা পশ্চিম বাহজানী প্ৰাথমিক বিদ্যালয়ৰ পৰা স্থানীয় ৰাইজে, শিক্ষক শিক্ষয়িত্ৰীসকলে আৰু লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আদৰি আনি তেখেতৰ বাসগৃহত উপস্থিত কৰালে আৰু লগে লগে ঔতলাবাসী ৰাইজৰ সহযোগত, পৰিয়ালৰ উদ্যোগত ইয়াত এখনি সাধাৰণ সভা, যিখন সভাক বিদায় সভা হিচাপে চিহ্নিত কৰা হ'ল, এখন সভা অনুষ্ঠিত হৈ গ'ল। এই সভাখনত উপস্থিত থাকি তেখেতৰ গুণমুগ্ধ ৰাইজে তেখেতৰ বিভিন্ন জীৱনৰ, কৰ্মময় জীৱনৰ কথাখিনি ক'লে। আমি পৰম সুখী হৈছোঁ আৰু আঞ্চলিক ৰাইজৰ যি তেখেতৰ প্ৰতি থকা মৰম, তেখেতৰ প্ৰতি থকা যি শ্ৰদ্ধা, সেই শ্ৰদ্ধা দেখি সঁচাকৈ খুব ভাল লাগিছে যে এগৰাকী শিক্ষকৰ যি প্ৰাপ্য, সেই প্ৰাপ্য আজি সভাখনতে পৰিস্ফুট হৈ উঠিছে। আগন্তুক দিনৰ বাবে অমৰেন্দ্ৰ ডেকাদেৱলৈ আমাৰ শুভকামনা থাকিল। লগতে তেখেতৰ এই ৪২ বছৰীয়া যি কৰ্মময় জীৱন, এই কৰ্মময় জীৱনৰ প্ৰতি অভিনন্দন জনাইছোঁ আৰু আগন্তুক দিনত তেখেতে সাহিত্য, সংস্কৃতি লগতে সকলো ক্ষেত্ৰতে, সমাজৰ সকলো ক্ষেত্ৰতে যাতে সমাজক নেতৃত্ব দি বিশেষকৈ এই অঞ্চলটোৰ কাৰণে কিবা এটা কৰিব পাৰে, তাৰ কাৰণে আমি আশাবাদী আৰু আগন্তুক দিনত তেখেতে সেইখিনি কাম নিশ্চয় কৰি যাব। এগৰাকী সংস্কৃতিবাদ পৰিয়ালৰ পুত্ৰ হিচাপে তেখেতে সেইখিনি নিশ্চয় কৰি আমাক পৰম কৃতাৰ্থ কৰিব। ধন্যবাদ। আজি ৬২৯ নম্বৰ পশ্চিম বাহজানী প্ৰাথমিক বিদ্যালয়ৰ পৰা সুদীৰ্ঘ ৪২ বছৰ ধৰি শিক্ষকতাৰ বৃত্তিত জড়িত হৈ পশ্চিম বাহজানী প্ৰাথমিক বিদ্যালয়ত ২৪ বছৰ প্ৰধান শিক্ষকৰ দায়িত্ব অৰ্পণ কৰি শ্ৰী অমৰেন্দ্ৰ ডেকাদেৱে কলেগাঁও শিক্ষাখণ্ডৰ এগৰাকী কৃতি শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰে। ২০২০ বৰ্ষত দৰং জিলা প্ৰশাসনে তেখেতক কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰে। এইগৰাকী মৃদুভাষী, সহজ সৰল, সকলোৰে সৈতে মিলিব পৰা, ভগৱান বিশ্বাসী, অত্যাধিক ভগৱান বিশ্বাসী ব্যক্তিগৰাকীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিম। ইতিমধ্যে পশ্চিম বাহজানী ৰাইজে তেখেতক উলহ মালহেৰে তেওঁলোকৰ বিদ্যালয়ৰ তৰফৰ পৰা আদৰি আনি অমৰেন্দ্ৰ ডেকাদেৱৰ বাসগৃহতো এখনি সভাৰ জৰিয়তে ঔতলা বৃহত্তৰ যি দল, সংগঠন, ব্যক্তিবিশেষ আছে আদৰণি জনায় আৰু এই অনুষ্ঠানত আমি উপস্থিত থাকি অমৰেন্দ্ৰ ডেকাদেৱৰ সুস্বাস্থ্য, দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু তেখেতক পৰম পিতা পৰমেশ্বৰে অনাগত সময়ত সমাজৰ হকে আগতে যিদৰে কাম কৰিছিলে অনাগত সময়তো কাম কৰিবৰ কাৰণে শক্তি প্ৰদান কৰিব বুলি আমি আশা ৰাখিছোঁ। কৃষ্ণ। আজি মোৰ প্ৰায় শিক্ষকতা জীৱনৰ ৪২ বছৰ অতিক্ৰম হ'ল। এই ৪২ বছৰ মই সৰু সৰু ল'ৰা ছোৱালীবিলাকক মই অতি ভাল পাইছিলোঁ আৰু সেই যদিও মই ৪২ বছৰ আজি শিক্ষকতা কৰিলোঁ, কিন্তু মই আমনি লগা নাছিলোঁ। আমনি নলগা মূল কাৰণে হ'ল মই সৰু সৰু ল'ৰা ছোৱালীক বহুত ভাল পাওঁ আৰু তেওঁলোকক মোক বহুত ভাল পায়। গতিকে শিক্ষকতা জীৱনটো পোৱাটো অতি ভাগ্যৰ কথা, যাৰ পুণ্যৰ ফলতহে এজন শিক্ষক হ'ব পাৰে। শিক্ষক হৈ মই বহুত আনন্দ পাইছিলোঁ আৰু শিক্ষকতা জীৱনটো মই এৰিবও ইচ্ছা নাছিল, যদিও এতিয়াও মই স্কুলত মই গৈ থাকি মই ল'ৰা ছোৱালীবিলাক শিক্ষাদান কৰিম বুলি মই ভাবিছোঁ আৰু যিকোনো অনুষ্ঠানতে মই থাকিম। কৃষ্ণ।
যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271